মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম 10মান শ্ৰেণী বিজ্ঞানৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ পৰা 20টা ইম্পৰ্টেণ্ট MCQ। তাৰে কুৱেশ্যন 1 চোৱা। এজন মানুহে ওচৰৰ বস্তু স্পষ্টভাৱে দেখা নাপায়। তেওঁ চকুৰ কি ৰোগত ভুগি আছে? অপশ্যন এত দিয়া আছে নিকট দৃষ্টিগ্ৰস্ততা, বিত দিয়া আছে দূৰদৃষ্টিগ্ৰস্ততা, চিত দিয়া আছে জৰাদৃষ্টি আৰু ডিত দিয়া আছে এইবোৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি দূৰদৃষ্টিগ্ৰস্ততা। তাৰপিছত কুৱেশ্যন 2 চোৱা। স্বাভাৱিক চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হ'ল অপশ্যন এত দিয়া আছে 25 চেণ্টিমিটাৰ, বিত দিয়া আছে 25 চেণ্টিমিটাৰতকৈ বেছি, চিত দিয়া আছে 25 চেণ্টিমিটাৰতকৈ কম আৰু ডিত দিয়া আছে 20 চেণ্টিমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 25 চেণ্টিমিটাৰ। তাৰপিছত কুৱেশ্যন 3 চোৱা। আকাশৰ ৰং নীলা হোৱাৰ কাৰণ? অপশ্যন এত দিয়া আছে সূৰ্যৰ পোহৰৰ বিক্ষেপণ, বিত দিয়া আছে পোহৰৰ বিচ্ছুৰণ, চিত দিয়া আছে সূৰ্যৰ পোহৰৰ প্ৰতিসৰণ আৰু ডিত দিয়া আছে সূৰ্যৰ পোহৰৰ প্ৰতিফলন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ সূৰ্যৰ পোহৰৰ বিক্ষেপণ। তাৰপিছত কুৱেশ্যন 4 চোৱা। চন্দ্ৰৰ পৰা আকাশৰ ৰং কেনেকুৱা দেখি? অপশ্যন এত দিয়া আছে নীলা, বিত দিয়া আছে ৰঙা, চিত দিয়া আছে বেঙুনীয়া আৰু ডিত দিয়া আছে কলা। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি কলা। তাৰপিছত কুৱেশ্যন 5টো চোৱা। এখন প্ৰিজমৰ মাজেদি পাৰ হওঁতে পোহৰ ৰশ্মিৰ কেইবাৰ প্ৰতিসৰণ ঘটে? অপশ্যন এত দিয়া আছে এবাৰ, বিত দিয়া আছে দুবাৰ, চিত দিয়া আছে 3বাৰ আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি দুবাৰ। তাৰপিছত কুৱেশ্যন 6টো চোৱা। অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত পৰিঘটনা দুটা কিহৰ ভিত্তিত ব্যাখ্যা কৰিব পাৰি? অপশ্যন এত দিয়া আছে পোহৰৰ বিচ্ছুৰণ, বিত দিয়া আছে পোহৰৰ বিক্ষেপণ, চিত দিয়া আছে ট্ৰিণ্ডেল পৰিঘটনা, ডিত দিয়া আছে বায়ুমণ্ডলীয় পৰিঘটনা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বায়ুমণ্ডলীয় পৰিঘটনা। তাৰপিছত কুৱেশ্যন 7 চোৱা। দৃশ্যমান বৰ্ণালীৰ ৰংটো কি? অপশ্যন এত দিয়া আছে ৰঙা, বিত দিয়া আছে সেউজীয়া, চিত দিয়া আছে হালধীয়া আৰু ডিত দিয়া আছে বেঙুনীয়া। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বেঙুনীয়া। তাৰপিছত কুৱেশ্যন 8টো চোৱা। স্বাভাৱিক চকুৰ বা দূৰবিন্দুৰ দূৰত্ব? অপশ্যন এত দিয়া আছে 25 চেণ্টিমিটাৰ, বিত দিয়া আছে 1 চেণ্টিমিটাৰ, চিত দিয়া আছে 2 চেণ্টিমিটাৰ আৰু ডিত দিয়া আছে অসীম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি অসীম। তাৰপিছত কুৱেশ্যন 9টো চোৱা। নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনীৰ বাবে কি প্ৰকৃতিৰ লেন্স প্ৰয়োজন? অপশ্যন এত দিয়া আছে উত্তল লেন্স, বিত দিয়া আছে অৱতল লেন্স, চিত দিয়া আছে চুঙাকৃতিৰ লেন্স আৰু ডিত দিয়া আছে দ্বিফকাচযুক্ত লেন্স। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি অৱতল লেন্স। তাৰপিছত কুৱেশ্যন 10 চোৱা। দূৰদৃষ্টিগ্ৰস্ততাৰ ৰোগ সংশোধনৰ বাবে কি প্ৰকৃতিৰ লেন্স ব্যৱহাৰ কৰা হয়? অপশ্যন এত দিয়া আছে উত্তল লেন্স, বিত দিয়া আছে অৱতল লেন্স, চিত দিয়া আছে চুঙাকৃতিৰ লেন্স, ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ উত্তল লেন্স। তাৰপিছত কুৱেশ্যন 11টো চোৱা। কোনে প্ৰথমে সূৰ্যৰ পোহৰৰ অধ্যয়ন কৰিবলৈ প্ৰিজম ব্যৱহাৰ কৰিছিল? অপশ্যন এত দিয়া আছে নিউটন, বিত দিয়া আছে কোৱাণ্টাম, চিত দিয়া আছে আইনষ্টাইন আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ নিউটন। তাৰপিছত কুৱেশ্যন 12 চোৱা। এজন মানুহে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। তেওঁ চকুৰ কি ৰোগত ভুগি আছে? অপশ্যন এত দিয়া আছে নিকট দৃষ্টিগ্ৰস্ততা, বিত দিয়া আছে দূৰদৃষ্টিগ্ৰস্ততা, চিত দিয়া আছে জৰাদৃষ্টি আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ নিকট দৃষ্টিগ্ৰস্ততা। তাৰপিছত কুৱেশ্যন 13টো চোৱা। মানুহৰ চকুৱে
চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল অপশ্যন এ আছে প্ৰেছ'বাইপিয়া, বিত আছে উপযোজন ক্ষমতা, চিত আছে নিকট দৃষ্টিগ্ৰস্ততা, ডিত আছে দূৰদৃষ্টিগ্ৰস্ততা। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি উপযোজন ক্ষমতা। তাৰপিছত কুৱেশ্যন 14টো চোৱা, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান। অপশ্যন এ আছে কৰ্ণিয়া, বিত আছে চকুৰ পাতা, চিত আছে চকুৰ মণি আৰু ডিত আছে অক্ষিপট। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি অক্ষিপট। তাৰপিছত কুৱেশ্যন 15টো চোৱা, চকুৰ কি অংগৰ ক্ৰিয়াৰ ভাৱে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। অপশ্যন এ আছে চকুৰ মণি, বিত আছে অক্ষিপট, চিত আছে চিলিয়াৰী আৰু ডিত আছে চকুৰ পতা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি চিলিয়াৰী। তাৰপিছত কুৱেশ্যন 16টো চোৱা, প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ বেঁকা হয়। অপশ্যন এ আছে বেঙুনীয়া, বিত আছে ৰঙা, চিত আছে হালধীয়া, ডিত আছে নীলা। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ বেঙুনীয়া। তাৰপিছত কুৱেশ্যন 17টো চোৱা, তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত দেখোঁ। অপশ্যন এ আছে প্ৰতিসৰণ, বিত আছে প্ৰতিফলন, চিত আছে বিচ্ছুৰণ আৰু ডিত আছে বিক্ষেপণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিসৰণ। তাৰপিছত কুৱেশ্যন 18টো চোৱা, তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত। অপশ্যন এ আছে প্ৰতিফলন, বিত আছে বিক্ষেপণ, চিত আছে বিচ্ছুৰণ আৰু ডিত আছে প্ৰতিসৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতিসৰণ। তাৰপিছত কুৱেশ্যন 19টো চোৱা, বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ ভাৱে জড়িত পৰিঘটনাটো হ'ল। অপশ্যন এ আছে প্ৰতিফলন, বিত আছে প্ৰতিসৰণ, চিত আছে বিক্ষেপণ আৰু ডিত আছে বিচ্ছুৰণ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বিচ্ছুৰণ। তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চোৱা, কুৱেশ্যন 20, প্ৰিজমৰ নিৰ্গিত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়। অপশ্যন এ আছে প্ৰিজমৰ কোণ, বিত আছে নিৰ্গত কোণ, চিত আছে প্ৰতিসৰণ কোণ আৰু ডিত আছে বিচ্যুতি কোণ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বিচ্যুতি কোণ। এইখিনি আছিল এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে তোমালোকে এইখিনি চাবা, আৰু যদি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাই দিবা। আৰু যদি ভিডিঅ' ভাল লাগে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, লগতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।